নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল ইউনিয়ন বেংকৰ হোৱাটছআপ বেংকিঙত আপোনালোকে কি কৰিব পাৰিব আপোনালোকক দেখুৱাইছোঁ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে একাউণ্ট ডিটেইলছ এটিএমৰ পিন কাৰ্ড চেঞ্জ কৰা বা আপোনালোকৰ বিভিন্ন ধৰণৰ KYC কৰা হোৱাটছআপ বেংকিঙৰ জৰিয়তে এইখিনি কাম কৰিব পৰা যায় গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ আপডেট আপোনালোক সকলোকে দেখুৱাইছোঁ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে মই আপোনালোকক দেখুৱাইছোঁ একাউণ্ট ষ্টেটমেণ্ট কেনেকৈ চেক কৰিব পাৰি একাউণ্টছৰ বেলেঞ্চ কেনেকৈ চেক কৰিব পাৰি ঘৰত বহি পেলাই নেট বেংকিং ইউজ কৰিবও নালাগে আপোনালোকে হোৱাটছআপ বেংকিঙৰ জৰিয়তে এই কামটো কৰিব পাৰিব আৰু সবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল আপোনালোকে ঘৰত বহি নিজৰ একাউণ্টৰ KYCটো কৰিব পাৰিব বেংকত যাব নালাগে যদি আপোনালোকৰ KYCৰ প্ৰব্লেম থাকে অকল ইউনিয়ন বেংকৰ ক্ষেত্ৰত আপোনালোকক এই সুবিধাটো আছে হোৱাটছআপ বেংকিঙত এইটো চাওক KYC লিখা আছে KYCত আপোনালোকে ক্লিক কৰাৰ লগে লগে অটোমেটিকলি যেতিয়া কৰিব তাতে ওপৰত এইটো চাওক এটা লিংক আহিছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ KYCৰ সাইটটো খোল খাব তাতে আপোনালোকৰ পেন কাৰ্ড নম্বৰ এন্টাৰ কৰি পেলাই আৰু নিজৰ মোবাইলৰ OTPটো সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ KYC হৈ যাব গতিকে বেংকত নযোৱাকৈ আপোনালোকে KYC কৰিব পাৰিব হোৱাটছআপ বেংকিঙৰ জৰিয়তে ইউনিয়ন বেংকৰ তৰফৰ পৰা এইটো এটা গুৰুত্বপূৰ্ণ সুবিধা লৈ অহা হৈছে আপোনালোক সকলোৰ কাৰণে গতিকে যাৰ ইউনিয়ন বেংকত একাউণ্ট আছে তেওঁলোকে এনেদৰে কামখিনি ঘৰত বহি কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ আপডেটটো দিবৰ কাৰণে আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ আপোনালোকে দেখিব পাৰিছে মই দেখুৱাইছোঁ ডেবিট কাৰ্ডৰ পিন জেনাৰেশ্যনৰ ক্ষেত্ৰতো আপোনালোকে সেম এনেকৈ ডেবিট কাৰ্ডৰ পিনো জেনাৰেশ্যন কৰিব পাৰিব নিজে ঘৰত বহি পেলাই ATMতে যাব নালাগে এই হোৱাটছআপ বেংকিঙত গুৰুত্বপূৰ্ণ সুবিধা এটা আপোনালোক সকলোৰ কাৰণে লৈ অহা হৈছে ইউনিয়ন বেংকৰ হোৱাটছআপ বেংকিঙত গতিকে প্ৰাইভেচিৰ কাৰণে কিছুমান বস্তু ইয়াতে হাইড কৰা থাকিব যিখিনি স্ক্ৰীন ৰেকৰ্ড নহয় সেই কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই ভিডিঅ'ত গতিকে আপোনালোকে দেখিবই পাৰিছে তাতে আপোনালোকৰ ইউনিয়ন বেংকৰ যেটো হোৱাটছআপ বেংকিং বুলি গুগলত সাৰ্চ কৰিলেও নম্বৰটো পাই যাব মই আপোনালোকক স্ক্ৰীনতো দেখুৱাই দিম গতিকে এনে ধৰণৰ কিছুমান নিয়ম আছে সেইখিনি প্ৰাইভেচিৰ কাৰণে বেংকৰ একাউণ্টৰ ষ্টেটমেণ্ট এইখিনি চাব নোৱাৰি গতিকে মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া চাওক আকৌ যেতিয়া হোৱাটছআপ বেংকিং খুলিলোঁ খোলাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ এই পেজটো আহিছে আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে এই ভিডিঅ'টোত কি হেল্প আপোনালোক